নমস্কাৰ। আজি কলিয়াবৰ বিধানসভা সমষ্টিৰ 57 নং কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা মই এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ জিলা সমিতিৰ মই সাধাৰণ সম্পাদকৰ পদত আছিলোঁ। নগাঁও জিলা পৰিষদৰ মই দুবাৰৰ সদস্য আৰু মোৰ লগতে মোৰ যিসকল সতীৰ্থ আছে সকলো বিভিন্ন ভাৰতীয় জনতা পাৰ্টিৰ পদবীত থকা কাৰ্যকৰ্তা, মণ্ডলৰ সভাপতি, মণ্ডলৰ সাধাৰণ সম্পাদক, জিলাৰ মোৰ্চাৰ সভাপতি, ৰাজ্যিক মোৰ্চাৰ বিভিন্ন দায়িত্বত থকা সাধাৰণ সম্পাদকৰ দায়িত্বত থকা কাৰ্যকৰ্তাই যোৱা 25 তাৰিখে আমাৰ যি উদ্দেশ্য আৰু লক্ষ্য লৈ পেলাই আগবাঢ়িছিলোঁ, আগন্তুক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী বিচাৰি আমি যি আবেদন কৰি আহিছিলোঁ বিগত সময়ত, ৰাজ্যিক নেতৃত্বই এই সমষ্টিটো মিত্ৰতাত পুনৰবাৰ অসম গণ পৰিষদ দলক দিয়াৰ পিছত আমি সিদ্ধান্ত ল'লোঁ, ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই সিদ্ধান্ত ল'লে আমি নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু সেই উদ্দেশ্য লৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ। মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত 25 তাৰিখে আমি নিজৰ নিজৰ যি পদবী, প্ৰাথমিক সদস্য পদ আমি পদত্যাগ কৰিছিলোঁ। মই জিলাৰ সাধাৰণ সম্পাদক হিচাপে জিলা সভাপতিৰ অৰ্পণ কৰিছিলোঁ। মণ্ডলৰ সভাপতি, সাধাৰণ সম্পাদকে জিলা সভাপতিক অৰ্পণ কৰিছিলে। ৰাজ্যিক চাহ জনগোষ্ঠী মোৰ্চাৰ সাধাৰণ সম্পাদিকা পিংকী মৃধা বাইদেৱে ৰাজ্যিক সভাপতিৰ ওচৰত অৰ্পণ কৰিছিলে। তাৰপিছতো আমি দেখা পালোঁ আমাক বহিষ্কাৰ কৰা হ'ল। আচলতে পদত্যাগ কৰাৰ পিছত কেনেকৈ বহিষ্কাৰ হ'ল সেইটো আমি গম নাপাওঁ। দলৰ অনুশাসন মানিয়েই আমি প্ৰথমতে পদত্যাগ কৰিছিলোঁ। পদত্যাগ কৰাৰ পিছত মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু আজি আমাক ইয়াত বহিষ্কাৰ কৰা বুলি বাতৰি এটা ওলাইছে আৰু ইয়াৰ পৰা এইটোও কৈ আছে যে দলত নাই, দলৰ পৰা উলিয়াই দিলে কেনেকৈ নিৰ্বাচন খেলিব। আচলতে অনুশাসন মানি আমি প্ৰথমেই ইয়াৰ পৰা পদত্যাগ কৰিছিলোঁ আৰু পদত্যাগ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ। আৰু আপোনালোকে দেখা পাইছে ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ 3টা মণ্ডলৰ প্ৰত্যেকটো বুথৰ সভাপতি, প্ৰত্যেকজন শক্তি কেন্দ্ৰৰ আহ্বায়ক, মোৰ্চাৰ মণ্ডলৰ সভাপতি, সম্পাদকে, বিষয়ববীয়াসকল, জিলাৰ ইয়াত কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰত্যেকজন কাৰ্যকৰ্তা, মণ্ডলৰ সভাপতি, সাধাৰণ সম্পাদকে প্ৰমুখকৈ প্ৰত্যেকজন বিষয়ববীয়া, একোজন ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তাই আজি এই উদ্দেশ্যৰ লক্ষ্য লৈ আমি আগবাঢ়িছিলোঁ যে কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শক প্ৰতিষ্ঠা কৰিব লাগিব। আমি পোনপটীয়া বাট নাপালোঁ, বিজেপিৰ পদুম ফুলৰ প্ৰাৰ্থী নাপালোঁ। আমি এইবাৰ নিজাববীয়াকৈ প্ৰাৰ্থী বাছনি কৰা হৈছিলে, মোক কাৰ্যকৰ্তাসকলে আগবঢ়াই দিছিল আৰু মই সেইটো সাহসেৰে আঁকোৱালি লৈছিলোঁ, আগবাঢ়িছিলোঁ। আৰু আমাক যিহেতু এই পদত্যাগৰ পশ্যটো আমাক বহিষ্কাৰ কৰা হ'ল বুলি পেলাই যে ৰাজ্যিক নেতৃত্বৰ পৰা আমালৈ পত্ৰ প্ৰেৰণ হৈছে, আমি অনুশাসনটো সদায় মানিয়ে চলি আছোঁ দলৰ, সেইটো আমি আঁকোৱালি লৈছোঁ। কিন্তু ইয়াকে লৈ কিছু সংখ্যকে তাত ফূৰ্তি তামাচা কৰা দেখা গৈছে আৰু যিহেতু দলৰ ভেটিক ইয়াত চিৰদিনৰ কাৰণে স্থাপনা কৰিবৰ কাৰণে, বিজেপিৰ নীতি আৰু আদৰ্শক চিৰদিনৰ কাৰণে কলিয়াবৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি ত্যাগ কৰিছিলোঁ আৰু এই ত্যাগত সমভাগী আছিলে কলিয়াবৰ বিধানসভা সমষ্টিৰ 3টা মণ্ডলৰ 22টা পঞ্চায়তৰ 245টা বুথৰ একোজন নিষ্ঠাবান কাৰ্যকৰ্তা। আপোনালোকে দেখা পাব বাহিৰত সকলোখিনি আজি আহিছে, সকলোখিনি পদত্যাগ কৰিবৰ কাৰণে আহিছে। আজি সমূহীয়া পদত্যাগ হ'ব। আমাৰ প্ৰত্যেক যি হাজাৰ কাৰ্যকৰ্তা আছে আজি সমূহীয়াভাৱে পদত্যাগ কৰি এক উদ্দেশ্য আৰু লক্ষ্য ল'ব যে বিজেপিক ইয়াত আমি প্ৰতিষ্ঠা কৰিব লাগিব। এই নিৰ্বাচনত আমি বিজয়ী হৈ পুনৰ বাজপেয়ী ভৱনলৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ আমি সদস্য পদ আকৌ গ্ৰহণ কৰিম। আমি ক'তো বেলেগলৈ যাব নালাগে। আমি কেৱল এই নিৰ্বাচনত নিৰ্দলীয় হিচাপে আমি অৱতীৰ্ণ হৈছোঁ আৰু সকলোৱে বিজয়ী হৈ পেলাই পুনৰবাৰ বাজপেয়ী ভৱনলৈ গৈ বিজেপিৰ সদস্য পদ আমি গ্ৰহণ কৰিম। গতিকে এইখিনি কথাকে লৈ পেলাই ইয়াত আৰু বেছি একো কৰিবলগীয়া নাছিলে। নিৰ্বাচনত অৱতীৰ্ণ হওঁতে আমি পদত্যাগ কৰিয়ে লৈছিলোঁ, পিছত বহিষ্কাৰ কৰা হ'ল বুলি। আৰু ইয়াতে আমি ক'ব লাগিব যে আমাৰ যি একতা এইটো অক্ষুণ্ণ আছে। আমি কলিয়াবৰৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে যি উদ্দেশ্যৰ লক্ষ্য লৈছে সেইটো অক্ষুণ্ণ আছে আৰু আহি থকা দিনত কলিয়াবৰত যি পৰিৱৰ্তন বিচাৰি আছে ৰাইজে, আমি ভাৰতীয় জনতা পাৰ্টিৰ এই স্থিতিটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই অকলে যে লৈছে সেইটো নহয়,
এইটো ৰাইজে স্বতঃস্ফূৰ্তভাৱে বিচাৰি আছিলে। আমি 9 মাহৰ পৰা ৰাইজৰ ওচৰত পদূলিয়ে পদূলিয়ে গৈ পেলাই চুবুৰীয়ে চুবুৰীয়ে গৈ পেলাই সুধিছিলোঁ যে যদি বিজেপিৰ প্ৰাৰ্থী ইয়াত আগ নবঢ়ায় আমি নিজাববীয়াকৈ সিদ্ধান্ত ল'লে আপোনালোকে আঁকোৱালি ল'বনে নাই, আশীৰ্বাদ কৰিবনে নাই। স্বতঃস্ফূৰ্তভাৱে কৈছে নিশ্চয়ভাৱে আঁকোৱালি ল'ম, আশীৰ্বাদ কৰিব। আপোনালোকে দেখা পালে 22 তাৰিখে যি জনসমাৱেশ আমি কৰিছিলোঁ আশীৰ্বাদৰ কাৰণে, তাত 20,000ৰো অধিক স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছিলে আমাক বিজেপিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে, বাট যোনটোৱে নহওক তাত আশীৰ্বাদ দিবৰ কাৰণে ওলাই আহিছিলে। আমি পদুম ফুলৰ চিহ্নহে পোৱা নাই, কেৱল পদুম ফুলৰ চিহ্ন পোৱা নাই, আমি চিহ্ন লৈছোঁ ফুলকবিৰ চিহ্ন। আৰু ইয়াত এইবাৰ হাতীত টিপিলে ফুলে নাপায়, হাতীত টিপিলে ফুলে নাপায়, এইবাৰ ফুলকবিত টিপিলেহে ইয়াত পদুম ফুলে পাব। আৰু আমি এই নিষ্ঠা আৰু প্ৰতিষ্ঠা ইয়াত কৰিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ গংগা বৈ আহিছিলে, সেই গংগা কলিয়াবৰৰ প্ৰতি চুকে কোণে ৰাইজৰ পদূলিয়ে পদূলিয়ে প্ৰতিটো জনমানসত লৈ যোৱাৰ কাৰণে আমি উদ্দেশ্যৰ লক্ষ্য লৈছোঁ। সেইটো আমি ইয়াত সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি কষ্ট কৰি আছোঁ, কাম কৰি আছোঁ। সকলোৱে এককভাৱে কাম কৰিছে একোজন কাৰ্যকৰ্তাই। আৰু সেইকাৰণে সাহসেৰে আমি আজি সকলোৱে একেলগে পদত্যাগ কৰিবৰ কাৰণে ওলাই আহিছে। কিয়? যাতে বিজেপিক আমি প্ৰতিষ্ঠা কৰি আমি পুনৰবাৰ বিজেপিতে আমি যোগদান বিজেপিৰ বিধায়ক বনোৱাৰ কাৰণে আমাৰ পৰিকল্পনা, বেলেগ কোনো উদ্দেশ্যৰ লক্ষ্য নাই। মোৰ নিজৰ ব্যক্তিগত কোনো বিধায়কৰ হাবিয়াস নাই। কেৱল এই যি ক্ষোভ আছিলে আমাৰ, এই ক্ষোভৰ আমি বিগত 10 বছৰত মিত্ৰতাত থকা কেশৱ মহন্ত ডাঙৰীয়া যি মিত্ৰতা ধৰ্ম পালন নকৰিলে, আমাকে মোহাৰিবলৈ গচকিবলৈ চেষ্টা কৰিলে। বিগত যি পঞ্চায়ত নিৰ্বাচন আছিলে, অগপ আৰু বিজেপিৰ ৱাৰ্ড মেম্বাৰসকল জিকিছিলে। মিত্ৰতাৰ ধৰ্ম যদি পালন কৰিব বিচাৰিছিলে তেখেতে অগপ আৰু বিজেপিৰ ৱাৰ্ড মেম্বাৰসকলক লৈ পঞ্চায়ত গঠন কৰিব লাগিছিলে। তেওঁ গঠন কৰিলে কাক লৈ? কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰসকলক লৈ পেলাই তেখেতসকলে পঞ্চায়ত গঠন কৰিছিলে। কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰসকলক ভাইচ প্ৰেচিডেণ্টৰ প্ৰলোভন দি পেলাই তেওঁলোকৰ পৰা ভোট আদায় কৰিছিলে। বিজেপিৰ সকলক আওকাণ কৰিলে, বিজেপিৰ 2-4জনকো ধন টকা পইচা ধমকি দি পেলাই লৈ গৈছিলে। পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰসকলক বিভিন্ন ভয় ধমকি দাবী দি পেলাই তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ কাৰণে চেষ্টা আৰু প্ৰয়াস কৰিছিলে। গতিকে ইয়াত মিত্ৰতাৰ ধৰ্ম পালন কৰা আমি দেখা নাপালোঁ। গতিকে সেইকাৰণে আমি এইভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে আমি বাধ্য হ'লোঁ। ৰাজ্যিক নেতৃত্বকো আমি অনুৰোধ জনাইছিলোঁ, দাবী জনাইছিলোঁ। ৰাজ্যিক নেতৃত্বও আমাক আওকাণ কৰিলে। আমি ৰাজ্যিক নেতৃত্বক সদায় আমি আমাৰ নমস্য ব্যক্তি, তেওঁলোকৰ যি অনুশাসন আছে, দলৰ যি নীতি অনুশাসন আছে, আমি সেইটো সদায় মানি যাম। সেইটো আমাৰ লগত সদায় থাকিব। বিজেপি আমাৰ তেজত বৈ আছে, বিজেপি আমাৰ তেজে তেজে আছে, এইটো কোনো উলিয়াব নোৱাৰে। আহি থকা দিনত পুনৰ আমি ভাৰতীয় জনতা পাৰ্টিতে যোগদান কৰিম। আমাৰ কোনো বেলেগ উদ্দেশ্যৰ লক্ষ্য নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ উন্নয়নৰ গংগা যি আছে, আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত নীতি বহিৰ্ভূতভাৱে কলিয়াবৰত আমি হৈ থকা দেখা পাইছোঁ। সেইখিনি প্ৰক্ৰিয়াতে হ'ব লাগে বুলি পেলাই আমি সিদ্ধান্ত লৈছোঁ। আমি বিজেপি, মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বদনাম হৈ থকা দেখা পাইছোঁ। আজিও খাল বিলৰ পৰা মানুহে পানী খাই আছে, আজিও ৰাস্তা ঘাটৰ উন্নয়ন নাই। যি 3 পথ পানী পোহৰ সংকল্প লৈ পেলাই 21 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱা কেশৱ মহন্ত ডাঙৰীয়াই যি বিজেপিৰ যি নীতি আদৰ্শ ইয়াত প্ৰতিষ্ঠা কৰোৱাটো আমি দেখা নাপালোঁ। সবকা সাথ সবকা বিকাশ আমি কোৱা হয়, সেই আনেৰে আমি ৰাইজৰ মাজত সদায় গৈ থাকোঁ। আমি সেইটো দেখা নাপালোঁ। তেখেতে স্বজন দূষণৰ ৰাজনীতি কৰিলে। আমি গম পাইছোঁ, আপোনালোকে জানিব 21 চনৰ যি বিধানসভা নিৰ্বাচনত শপতনামা তেখেতে দাখিল কৰিছিল, তাত 1.98 একৰ মাটি আবণ্টন লৈছিল। এজন